Hello everyone, welcome back to Awesome GK YouTube channel. Monogol আজি ভিডিওতে আমি আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট গ্ৰেড 3 গ্ৰেড 4 আসাম পুলিচৰ যিকোনো ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰয়োজন হোৱা কৈ কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন আলোচনা কৰিবলৈ ওলাইছো। এই কোৱেশ্যনসমূহ আপোনালোকৰ আগন্তুক পৰীক্ষাৰ বাবে অতিকৈ সহায়ক হ'ব পাৰে। হে ভিডিওটো হেকলৈকে ভালদৰে চাই থাকক। আজি ভিডিওৰ প্ৰথম কোৱেশ্যনটো হৈছে হু ফাউণ্ডেড প্ৰাৰ্থনা সমাজ? প্ৰাৰ্থনা সমাজ কোনে প্ৰতিষ্ঠা কৰিছিল? या हुद्धरটো অপচন সি আত্মৰাম পাণ্ডুৰাং। আত্মৰাম পাণ্ডুৰাংগে প্ৰাৰ্থনা সমাজ প্ৰতিষ্ঠা কৰিছিল। বন্ধুসকল, আত্মৰাম পাণ্ডুৰাংগে 31 মাৰ্চ 1867 চনত প্ৰাৰ্থনা সমাজ প্ৰতিষ্ঠা কৰিছিল। নেক্সট কোৱেশ্যনটো হৈছে হু ওয়াজ দা ভাইসৰয় অফ ইন্ডিয়া এট দা টাইম অফ এস্টাব্লিশমেন্ট অফ দা ইন্ডিয়ান ন্যাশনাল কংগ্ৰেছ? ভাৰতীয় জাতীয় কংগ্ৰেছ প্ৰতিষ্ঠাৰ সময়ত ভাৰতৰ ভাইসৰয় কোন আছিল? উত্তৰটো অপচন ডি লৰ্ড ডাফেৰিন। ভাৰতীয় জাতীয় কংগ্ৰেছ প্ৰতিষ্ঠাৰ সময়ত ভাৰতৰ ভাইসৰয় আছিল লৰ্ড ডাফেৰিন। বন্ধুসকল, আপোনালোকে মনত ৰাখিব ভাৰতীয় জাতীয় কংগ্ৰেছ গঠন হৈছিল 1885 চনত আৰু ইয়াৰ প্ৰথম সভাপতি আছিল উমেশ চন্দ্ৰ বেনাৰ্জী। নেক্সট কোৱেশ্যনটো হৈছে when was দিল্লী made the capital of India? দিল্লীক কেতিয়া ভাৰতৰ ৰাজধানী কৰা হৈছিল? উত্তৰটো অপচন বি 1911। 1911 চনত দিল্লীক ভাৰতৰ ৰাজধানী কৰা হৈছিল। নেক্সট প্ৰশ্নটো হৈছে where is the sun temple situated? সূৰ্য মন্দিৰ ক'ত অৱস্থিত? উত্তৰটো অপচন ডি কোণাৰ্ক। কোণাৰ্কত সূৰ্য মন্দিৰ অৱস্থিত। নেক্সট প্ৰশ্নটো হৈছে who was কোঁৱৰ সিং? কোঁৱৰ সিং কোন আছিল? উত্তৰটো অপচন বি স্বাধীনতা সংগ্ৰামী। কোঁৱৰ সিং এজন ফ্ৰীডম ফাইটাৰ বা স্বাধীনতা সংগ্ৰামী আছিল। নেক্সট প্ৰশ্নটো হৈছে which among the following is the smallest district of India? তলৰ কোনখন জিলা ভাৰতৰ আটাইতকৈ সৰু জিলা? উত্তৰটো অপচন সি মাহে। কেৰালা ৰাজ্যত অৱস্থিত মাহে জিলাখনেই হৈছে ভাৰতৰ আটাইতকৈ সৰু জিলা। নেক্সট প্ৰশ্নটো হৈছে in which of the following northeastern states of India inhabit the Nisi tribe? তলত উল্লেখ কৰা ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলৰ কোনখন ৰাজ্যত নিচি জনগোষ্ঠীৰ বসতি আছে? উত্তৰটো অপচন বি অৰুণাচল প্ৰদেশ। উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য অৰুণাচল প্ৰদেশত নিচি জনগোষ্ঠীৰ বসতি আছে। নেক্সট প্ৰশ্নটো হৈছে ভাৰতৰ কোনখন ৰাজ্য তিনিওফালে বাংলাদেশেৰে আগুৰি আছে? which of the following state of India is surrounded by Bangladesh in 3 sides? উত্তৰটো অপচন এ ত্ৰিপুৰা। ভাৰতৰ ত্ৰিপুৰা ৰাজ্যখন তিনিওফালে বাংলাদেশেৰে আগুৰি আছে। নেক্সট কোৱেশ্যনটো হৈছে ইণ্ডিয়া হেজ হাউ মেনি সেচমিক জোন? ভাৰতত কিমান ভূকম্পীয় অঞ্চল আছে? উত্তৰটো অপচন সি 4। ভাৰতত 4টা ভূকম্পীয় অঞ্চল আছে। নেক্সট প্ৰশ্নটো হৈছে হু এমং দ্য ফলোইং হেড ৰিটেন বাংলাদেশ নেশ্যনেল এন্থেম আমাৰ সোনাৰ বাংলা? কোনে বাংলাদেশৰ জাতীয় সংগীত আমাৰ সোনাৰ বাংলা লিখিছিল? উত্তৰটো অপচন বি ৰবীন্দ্ৰনাথ ঠাকুৰ। ৰবীন্দ্ৰনাথ ঠাকুৰে বাংলাদেশৰ জাতীয় সংগীত আমাৰ সোনাৰ বাংলা গীতটো লিখিছিল। নেক্সট প্ৰশ্নটো হৈছে হু বিল্ড দ্য ৰেড ফৰ্ট? লাল কিল্লা কোনে নিৰ্মাণ কৰিছিল? উত্তৰটো অপচন এ শাহজাহান। মোগল সম্ৰাট শাহজাহানে দিল্লীত অৱস্থিত লাল কিল্লা নিৰ্মাণ কৰাইছিল। নেক্সট প্ৰশ্নটো হৈছে where is situated ভিক্টোৰিয়া মেমৰিয়েল? ভিক্টোৰিয়া মেমৰিয়েল ক'ত অৱস্থিত? উত্তৰটো অপচন ডি কলকাতা। ভাৰতৰ কলকাতাত ভিক্টোৰিয়া মেমৰিয়েল অৱস্থিত। নেক্সট প্ৰশ্নটো হৈছে কৰবেট নেশ্যনেল পাৰ্ক ইজ লোকেটেড ইন হুইচ অফ দ্য ষ্টেট? কৰবেট ৰাষ্ট্ৰীয় উদ্যান কোনখন ৰাজ্যত অৱস্থিত? উত্তৰটো অপচন বি উত্তৰাখণ্ড। ভাৰতৰ উত্তৰাখণ্ড ৰাজ্যত কৰবেট ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত। বন্ধুসকল, এই কৰবেট ৰাষ্ট্ৰীয় উদ্যান 1936 চনত স্থাপন কৰা হৈছিল। নেক্সট কুৱেশ্যনটো হৈছে দোহা ইজ দ্য কেপিটেল অফ হুইচ কাণ্ট্ৰি? দোহা কোন দেশৰ ৰাজধানী? উত্তৰটো অপচন ডি কাটাৰ। দোহা হৈছে কাটাৰ দেশখনৰ ৰাজধানী। নেক্সট প্ৰশ্নটো হৈছে হোৱাট ইজ দ্য নেম অফ দ্য কাৰেঞ্চি অফ জাৰ্মানী? জাৰ্মানীৰ মুদ্ৰাৰ নাম কি? উত্তৰটো অপচন বি ইউৰো। জাৰ্মানীৰ মুদ্ৰা হৈছে ইউৰো। নেক্সট প্ৰশ্নটো হৈছে which two countries are divided by the Maginot border?
মেগিনত হিমাৰেখাই কোন দুখন দেশক বিভক্ত কৰে উত্তৰটো হৈছে অপচন এ ফ্ৰান্স আৰু জাৰ্মানী মেগিনত হিমাৰেখাই ফ্ৰান্স আৰু জাৰ্মানীক বিভক্ত কৰে নেক্সট প্ৰশ্নটো হৈছে হোৱাট ইজ দা নেম অফ দা সিস্টেম কানেক্টিং দা আন্দামান সি এণ্ড দা সাউথ চাইনা সি আন্দামান সাগৰ আৰু দক্ষিণ চীন সাগৰক সংলগ্ন কৰা প্ৰণালীটোৰ নাম কি উত্তৰটো হৈছে অপচন সি মলক্কা আন্দামান সাগৰ আৰু দক্ষিণ চীন সাগৰক সংলগ্ন কৰা প্ৰণালীটোৰ নাম হৈছে মলক্কা প্ৰণালী নেক্সট প্ৰশ্নটো হৈছে ইন হুইচ ডিস্ট্ৰিক্ট শ্ৰী সূৰ্য পাহাৰ ইজ লোকেটেড কোনখন জিলাত শ্ৰী সূৰ্য পাহাৰ অৱস্থিত উত্তৰটো হৈছে অপচন বি গোৱালপাৰা অসমৰ গোৱালপাৰা জিলাত শ্ৰী সূৰ্য পাহাৰ অৱস্থিত নেক্সট কোৱেশ্চনটো হৈছে সতী সাধিনী was a queen of which dynasty সতী সাধিনী কোন বংশৰ ৰাণী আছিল উত্তৰটো হৈছে অপচন সি চুটিয়া সতী সাধিনী চুটিয়া বংশৰ ৰাণী আছিল নেক্সট কোৱেশ্চনটো হৈছে আত্মানুসন্ধান ইজ এন অটোবায়োগ্ৰাফি ৰিটেন বাই আত্মানুসন্ধান আত্মজীৱনী কোনে লিখিছিল উত্তৰটো হৈছে অপচন এ হোমেন বৰগোহাঁই আত্মানুসন্ধান আত্মজীৱনীখন হোমেন বৰগোহাঁই লিখিছিল নেক্সট প্ৰশ্নটো হৈছে which of the following compound is mainly used in hand sanitizer তলৰ কোনটো যৌগ মূলতঃ hand sanitizer-ত ব্যৱহাৰ কৰা হয় উত্তৰটো হৈছে অপচন সি এলকহল এলকহল যৌগটো মূলতঃ hand sanitizer-ত ব্যৱহাৰ কৰা হয় নেক্সট কোৱেশ্চনটো হৈছে what is the SI unit of frequency কম্পনাঙ্কৰ SI একক কি উত্তৰটো হৈছে অপচন সি হাৰ্টজ কম্পনাঙ্কৰ SI একক হৈছে হাৰ্টজ নেক্সট প্ৰশ্নটো হৈছে নেম দা গ্ল্যান্ড হুইচ ইজ প্ৰেজেন্ট এবভ আৱাৰ কিডনিজ আমাৰ বৃক্কৰ ওপৰত যি গ্ৰন্থি থাকে তাৰ নামটো কি উত্তৰটো হৈছে অপচন এ এড্ৰিনেল আমাৰ বৃক্কৰ ওপৰত থকা গ্ৰন্থিটো হৈছে এড্ৰিনেল গ্ৰন্থি নেক্সট প্ৰশ্নটো হৈছে নেম দা ভেইনছ that carry oxygenated blood from the heart to other parts of the body হৃদযন্ত্ৰৰ পৰা শৰীৰৰ আন অংশলৈ অক্সিজেনযুক্ত তেজ কঢ়িয়াই নিয়া হীৰাবোৰৰ নাম কি উত্তৰটো হৈছে অপচন বি ধমনী হৃদযন্ত্ৰৰ পৰা শৰীৰৰ আন অংশলৈ অক্সিজেনযুক্ত তেজ কঢ়িয়াই নিয়া হীৰাবোৰ হৈছে ধমনী নেক্সট কোৱেশ্চনটো হৈছে ইন হুইচ পাৰ্ট অফ দ্য আই ইজ দ্য ইমেজ ফৰ্ম চকুৰ কোনটো অংশত প্ৰতিচ্ছবি গঠন হয় উত্তৰটো হৈছে অপচন এ কৰ্নিয়া চকুৰ কৰ্নিয়া অংশটোত প্ৰতিচ্ছবি গঠন হয় নেক্সট কোৱেশ্চনটো হৈছে হুইচ অফ দ্য ফলোইং ডিজিজ ইজ কজড বাই দ্য ডগ বিটছ তলৰ কোনটো ৰোগ কুকুৰে কামোৰাৰ ফলত হয় উত্তৰটো হৈছে অপচন সি ৰেবিছ ৰেবিছ ৰোগটো কুকুৰে কামোৰাৰ ফলত হয় নেক্সট প্ৰশ্নটো হৈছে হুইচ ইজ দ্য হটেষ্ট প্লেনেট ইন দ্য সোলাৰ চিষ্টেম সৌৰজগতৰ আটাইতকৈ উষ্ণ গ্ৰহটো কোনটো উত্তৰটো হৈছে অপচন বি শুক্ৰ বা ভেনাছ সৌৰজগতৰ আটাইতকৈ উষ্ণ গ্ৰহটো হৈছে শুক্ৰ গ্ৰহ নেক্সট প্ৰশ্নটো হৈছে হুইচ অফ দ্য ফলোইং পাৰ্ট অফ দ্য সান ইজ ভিজিবল এট দ্য টাইম অফ দ্য ইলক্লিপছ সূৰ্যগ্ৰহণৰ সময়ত সূৰ্যৰ তলৰ কোনটো অংশ দেখা যায় উত্তৰটো হৈছে অপচন বি কৰোনা সূৰ্যগ্ৰহণৰ সময়ত সূৰ্যৰ কৰোনা অংশটো দেখা যায় নেক্সট প্ৰশ্নটো হৈছে হুইচ ষ্টেট হষ্টেড দ্য খেলো ইণ্ডিয়া ইউনিভাৰ্চিটি গেমছ ফৰ দ্য ফাৰ্ষ্ট টাইম কোনখন ৰাজ্যত প্ৰথমবাৰৰ বাবে খেলো ইণ্ডিয়া ইউনিভাৰ্চিটি গেমছ অনুষ্ঠিত হয় উত্তৰটো হৈছে অপচন ডি উৰিষ্যা উৰিষ্যা ৰাজ্যখনত প্ৰথমবাৰৰ বাবে খেলো ইণ্ডিয়া ইউনিভাৰ্চিটি গেম অনুষ্ঠিত হৈছে নেক্সট প্ৰশ্নটো হৈছে হুৱেৰ ৱাজ দ্য 2022 ফিফা ৱৰ্ল্ড কাপ হেল্ড 2022 চনৰ ফিফা বিশ্বকাপ ক'ত অনুষ্ঠিত কৰা হৈছিল উত্তৰটো হৈছে অপচন এ কাটাৰ 2022 চনৰ ফিফা বিশ্বকাপ কাটাৰত অনুষ্ঠিত কৰা হৈছিল নেক্সট কোৱেশ্চনটো হৈছে হুইচ ডে ইজ সেলিব্ৰেটেড এজ নেশ্যনেল ইউনিটি ডে ইন ইণ্ডিয়া কোনটো দিন ভাৰতত ৰাষ্ট্ৰীয় ঐক্য দিৱস বা ৰাষ্ট্ৰীয় একতা দিৱস হিচাপে পালন কৰা হয় উত্তৰটো হৈছে অপচন ডি 31 অক্টোবৰ 31 অক্টোবৰ দিনটো ভাৰতত ৰাষ্ট্ৰীয় ঐক্য দিৱস হিচাপে পালন কৰা হয় নেক্সট কোৱেশ্চনটো হৈছে হু ৱাজ দ্য ফাৰ্ষ্ট এডুকেশ্যন মিনিষ্টাৰ অফ ইণ্ডিয়া ভাৰতৰ প্ৰথম শিক্ষামন্ত্ৰী কোন আছিল
শুদ্ধটো হৈছে অপচন বি মৌলানা আবুল কালাম আজাদ ভাৰতৰ প্ৰথম শিক্ষামন্ত্ৰী আছিল মৌলানা আবুল কালাম আজাদ নেক্সট কোৱেশ্চনটো হৈছে which country is called the land of the rising sun কোনখন দেশক উদীয়মান সূৰ্যৰ দেশ বুলি কোৱা হয় ইয়া শুদ্ধটো হৈছে অপচন বি জাপান জাপান দেশখনক উদীয়মান সূৰ্যৰ দেশ বুলি কোৱা হয় নেক্সট প্ৰশ্নটো হৈছে what is the name of the capital city of Lakshadweep লক্ষদ্বীপৰ ৰাজধানী চহৰখনৰ নাম কি শুদ্ধটো হৈছে অপচন সি কাভাৰাত্তি লক্ষদ্বীপৰ ৰাজধানীখন হৈছে কাভাৰাত্তি নেক্সট প্ৰশ্নটো হৈছে which award is given only to defense personnel কোনটো বঁটা কেৱল প্ৰতিৰক্ষা কৰ্মীক দিয়া হয় ইয়া শুদ্ধটো হৈছে অপচন ডি অশোক চক্ৰ সন্মানটো কেৱল প্ৰতিৰক্ষা কৰ্মীক দিয়া হয় নেক্সট কোৱেশ্চনটো চাও নেক্সট কোৱেশ্চনটো হৈছে who got the first ভাৰত ৰত্ন award প্ৰথম ভাৰত ৰত্ন বঁটা কোনে লাভ কৰিছিল শুদ্ধটো হৈছে অপচন ডি সিভি ৰমন প্ৰথম ভাৰত ৰত্ন বঁটা সিভি ৰমনে লাভ কৰিছিল নেক্সট কোৱেশ্চনটো হৈছে what is the Turkish parliament known by তুৰ্কীৰ সংসদক কি নামেৰে জনা যায় শুদ্ধটো হৈছে অপচন বি গ্ৰেণ্ড নেশ্যনেল এছেম্বলি তুৰ্কীৰ সংসদক গ্ৰেণ্ড নেশ্যনেল এছেম্বলি বুলি জনা যায় নেক্সট প্ৰশ্নটো হৈছে who wrote poverty and un-British rule in India poverty and un-British rule in India নামৰ গ্ৰন্থখন কোনে লিখিছিল শুদ্ধটো হৈছে অপচন সি দাদাভাই নৰোজি poverty and un-British rule in India নামৰ গ্ৰন্থখন দাদাভাই নৰোজিয়ে লিখিছিল নেক্সট কোৱেশ্চনটো হৈছে in which country is the headquarter of Asian Development Bank located Asian Development Bankৰ মুখ্য কাৰ্যালয় কোনখন দেশত অৱস্থিত শুদ্ধটো হৈছে অপচন ডি ফিলিপাইনছ Asian Development Bankৰ মুখ্য কাৰ্যালয় ফিলিপাইনছত অৱস্থিত নেক্সট কোৱেশ্চনটো হৈছে শুক্ৰেশ্বৰ টেম্পল is located in which state in India ভাৰতৰ কোনখন ৰাজ্যত শুক্ৰেশ্বৰ মন্দিৰ অৱস্থিত শুদ্ধটো হৈছে অপচন এ আসাম ভাৰতৰ অসম ৰাজ্যখনত শুক্ৰেশ্বৰ মন্দিৰ অৱস্থিত বন্ধুসকল আজি ভিডিঅটো আপোনালোকৰ বাবে ইনফৰমেটিভ হলে ভিডিঅটো এটা লাইক কৰি দিব আৰু এনে ধৰণৰ আৰু ভিডিঅৰ বাবে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিব ধন্যবাদ